আমাৰ ভাষা নাই, শব্দ নাই যে আজি জুবিন দাই আমাক এনেকুৱাকৈ নিঠুৰা কৰি আমাক জগাই অসমীয়া জাতিটোক জগাই তেওঁ আমাৰ পৰা গুচি যাব, এয়া আমি অসমীয়া হিচাপে অসমীয়া জাতি হিচাপে আমি কেতিয়াও কাহিনী কল্পনা কৰা নাছিলোঁ। এতিয়াও আমাৰ অনুভৱ হৈছে জুবিন দা যেন আমাৰ মাজতেই আছে। গতিকে আমি এটা কথাই অসমবাসী ৰাইজে লক্ষ্য কৰিব লাগিব যে আমি জুবিন দাক আমাৰ মাজত জীয়াই ৰাখিব লাগিব। জুবিন দাৰ সকলো ধৰণৰ সৃষ্টিৰাজিক আমি জীয়াই ৰাখিব লাগিব, কাৰণ জুবিন দা আছিল আমাৰ কাৰণে অমূল্য সম্পদ। জুবিন দা আছিল আমাৰ কাৰণে এটা গৌৰৱ, অহংকাৰ। জুবিন দা আমাৰ আছিলে অভিভাৱক স্বৰূপ। জুবিন দা আছিলে আমাক পথ দেখুৱাতা, কাৰণ জুবিন দা এনেকুৱা এজন মানুহ আছিলে যে তেওঁ সততাৰে, তেওঁ খুব স্পষ্ট ভাষাৰে, স্পষ্টবাদিতাৰে তেওঁলোকৰ কৰ্মৰাজিখিনি কামখিনি তেওঁ কৰি গৈছে, কথাখিনি কৈছে। গতিকে আজি জুবিন দা কি আছিল, আজি জুবিন দাৰ আজিৰ এইখনত আচলতে অসমবাসী ৰাইজ যেনেকৈ ওলাই আহিছে, মানুহ যেনেকৈ ওলাই আহিছে, আৰু ক'ব নালাগে যে জুবিন দা কোন আছিল। গতিকে আজি জনসমুদ্ৰত পৰিণত হৈছে। আজি সকলোৱে আৱেগিক হৈছে, সকলোৱে আজি কান্দিছে। গতিকে মই নেদেখাৰজনৰ ওচৰত দোৱা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ যে জুবিন দা য'তে থাকক, ভালে থাকক, কুশলে থাকক, আমাক আশীৰ্বাদ কৰক, আমাক চাই থাকক, যাতে আমি জুবিন দাৰ সৃষ্টিৰ আজি আমি শ বছৰে আমাৰ আহিবলগা প্ৰজন্মবিলাক জীয়াই ৰাখিব পাৰে। কাৰণ আমি জুবিন দাৰ অভাৱ কেতিয়াও অসমবাসী ৰাইজে বা জাতিটোৱে কেতিয়াও 100 বছৰ 200 বছৰতো আমি পূৰণ কৰিব নোৱাৰিম। গতিকে এইটো এটা অপূৰণীয় ক্ষতি। গতিকে আজি বিজনীটো আমি দেখিছোঁ স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে, সকলোৱে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে। জুবিন দাৰ এই ক্ষেত্ৰত মৰ্মাহত হৈছে, সকলো আৱেগিক হৈছে, কাৰণ জুবিন দাৰ বিজনীৰ লগত এটা আত্মিক সম্পৰ্ক আছিল। কাৰণ এই যে সুৰৰ মায়াজাল, এই জুবিন আমাৰ বিজনীৰ পৰাই তেওঁ আচলতে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল। গতিকে আজি বিজনীবাসী ৰাইজেও দেখিছোঁ মই স্বতঃস্ফূৰ্তে ওলাই আহিছে, জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে, জুবিন দাক সোঁৱৰণ কৰিছে। গতিকে মই আশা কৰিম যে ভগৱান ঈশ্বৰ গড আল্লাই তেওঁক য'তে ৰাখক, ভালে ৰাখক, কুশলে ৰাখক, আৰু আমি যাতে সকলোৱে মিলি জুবিনদাৰ যিখিনি সৃষ্টিৰাজি আৰু জুবিনদাৰ যিখিনি আশা আছিল সেইখিনি যাতে আমি সকলোৱে অসমবাসী একত্ৰিতভাৱে আজি জাতিটোক যেনেকৈ তেওঁ একত্ৰিত কৰি থৈ গ'ল, জাতি বৰ্ণ ভাষা নিৰ্বিশেষে, আজি কিন্তু আমি জাতিটোক আমাক কিন্তু একত্ৰিত কৰি তেওঁ থৈ গ'ল। গতিকে আমি যাতে সকলোৱে একত্ৰিতভাৱে এই কামখিনি, আমি আধৰুৱা কামখিনি যাতে কৰি লৈ যাব পাৰোঁ, আৰু তেওঁৰ সৃষ্টিৰাজিক যাতে আমি জীয়াই ৰাখিব পাৰোঁ।